মিটাৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উখল মাখল হৈ পৰিছে সৰুসজাই কিয়নো এতিয়া মাদলৰ শব্দ আৰু ঝুমৰ বিনন্দিনীৰ নৃত্যত এতিয়া এক প্ৰকাৰ ৰঙীন হৈ পৰিছে সৰুসজাই আৰু তাৰ মাজতে আজি আখৰাত উপস্থিত হল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আখৰাত উপস্থিত হৈ হাজাৰ হাজাৰ শিল্পীক ঘোষণা কৰিলে শিল্পীৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী শিল্পীৰ একাউণ্টত সোমাব ২৫,০০০ কোটি টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা বিগ ব্ৰেকিং টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰা শিল্পীসকললৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ প্ৰতিগৰাকী শিল্পীয়ে লাভ কৰিব ২৫,০০০ টকাকৈ প্ৰতিগৰাকীৰ একাউণ্টত ২৫,০০০ টকাকৈ সোমাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিলে সৰুসজাইত আখৰা চাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰ দিলে প্ৰতিগৰাকী শিল্পীক ইফালে প্ৰতিখন বাগানত সাংস্কৃতিক সংঘ স্থাপন কৰা হ'ব আৰু এই সংঘৰ নামতো দিয়া হ'ব ২৫,০০০ কোটি টকা এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আৰু কাইলৈ গধূলি সৰুসজাইত ঝুমুৰৰ অনুশীলন চাব পাৰিব সৰ্বসাধাৰণ জনতাই এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ দোহাৰিলে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ঝুমুৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীয়ে পাব ২৫,০০০ কোটি টকা ইতিমধ্যে বিশ্ব অভিলেখৰ বাবে সাজু হৈছে ঝুমৰ বিনন্দিনী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হাজাৰ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য আজি আখৰা চাবলৈ গ'ল সৰুসজাইত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আখৰা উপভোগ কৰাৰ পূৰ্বে সকলো শিল্পীৰ সৈতে এক প্ৰকাৰ একাত্ম হৈ পৰা পৰিলক্ষিত হ'ল আলাপ কৰা পৰিলক্ষিত হ'ল আৰু আখৰা উপভোগ কৰাৰ পূৰ্বে প্ৰতিগৰাকী শিল্পীৰ বাবে ঘোষণা কৰিলে ২৫,০০০ কোটি টকা ঝুমুৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীয়ে লাভ কৰিব ২৫,০০০ কোটি টকা কেৱল সেয়াই নহয় প্ৰতিখন বাগিচাতে সংঘ স্থাপন কৰা হ'ব আৰু সংঘৰ বাবেও ২৫,০০০ কোটি টকা দিয়া হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আজিৰ দিনটোত আখৰা উপভোগ কৰাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শিল্পীসকলৰ বাবে কি উপহাৰ ঘোষণা কৰিলে সেই ঘোষণা সন্দৰ্ভত মন্তব্য আছে টাইম 8 দৰ্শকসকলক মন্তব্য শুনাই লৈছো যেতিয়া খুব ধুনীয়াকৈ আমি নাচিম তেতিয়া সব ছোৱালী আৰু ল'ৰাক মামা এটা গিফ্ট দিব সকলো ল'ৰা আৰু ছোৱালী যাতে ভাল কৰি পঢ়িব পাৰে চবৰ একাউণ্টত মই ২৫,০০০ কোটি টকা দিম ঠিক আছে এতিয়া আমি ঝুমুৰ চাম ৰাতি থকা ভাল আমাৰ বেমাৰ হৈছে নেকি নাই হোৱা একদম পাক্কা ঠিক আছে ২৪ তাৰিখে কিন্তু ৰাতিপুৱা অলপ সোনকালে আহিব লাগিব ঠিক আছে আৰু ইয়াতে আমি সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৬টা বজাত আহি পাব আৰু ৫টা বজাৰ পৰা আমাৰ ইয়াত ফাংচন আৰম্ভ হ'ব আৰু সকলোৱে ধুনীয়া কৰি সিদিনাখন নাচি ঝুমুৰক একদম বিশ্বৰ সন্মুখত লৈ যাব লাগিব আৰু যেতিয়া খুব ধুনীয়াকৈ আমি নাচিম তেতিয়া সব ছোৱালী আৰু ল'ৰাক মামা এটা গিফ্ট দিব সকলো ল'ৰা আৰু ছোৱালী যাতে ভাল কৰি পঢ়িব পাৰে চবৰ একাউণ্টত মই ২৫,০০০ কোটি টকা দিম কিন্তু টকাখিনি পঢ়া শুনাত আমি খৰচ হ'ব লাগিব ঠিক আছে এতিয়া আমি ঝুমুৰ চাম ঠিক আছে একবাৰ আমি ঝুমুৰ চাম তাৰপিছত আৰু আমাৰ ৰূপেশ গোৱালা আৰু এটা কথা কৈছে ৮০০খন বাগিচাত যাতে মাদল বা বাকী আমি কালচাৰেল কিনিব পাৰোঁ সকলো বাগিচাতে এটা আমি সাংস্কৃতিক সংগ্ৰহ কৰিম আৰু সকলো বাগিচাতে আমি এক্সট্ৰা কৰি আৰু ভাল হ'ব ঠিক আছে এতিয়া আমাৰ ঝুমুৰ চাম ৰেডি
ধুনীয়াকৈ আমি নাচিম তেতিয়া চব ছোৱালী আৰু ল'ৰাক মামাই এটা গিফ্ট দিব। সকলো ল'ৰা আৰু ছোৱালী যাতে ভাল কৰি পঢ়িব পাৰে চবৰ একাউণ্টত মই 25,000 কৰি টকা দিম। ঠিক আছে, এতিয়া আমি ঝুমুৰ চাম। ৰাতি থকা ভাল আমাৰ বেমাৰ আজাৰ হৈছে নেকি? নাই হোৱা, একদম পাক্কা। ঠিক আছে, 24 তাৰিখে কিন্তু ৰাতিপুৱা অলপ সোনকালে আহিব লাগিব। ঠিক আছে, আৰু ইয়াতে আমি সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 6টা বজাত আহি পাব আৰু 5টা বজাৰ পৰা আমাৰ ইয়াত ফাংচন আৰম্ভ হ'ব আৰু সকলোৱে ধুনীয়া কৰি সিদিনাখন নাচি ঝুমুৰক একদম বিশ্বৰ সন্মুখত লৈ যাব লাগিব। আৰু যেতিয়া খুব ধুনীয়াকৈ আমি নাচিম তেতিয়া চব ছোৱালী আৰু ল'ৰাক মামাই এটা গিফ্ট দিব। সকলো ল'ৰা আৰু ছোৱালী যাতে ভাল কৰি পঢ়িব পাৰে চবৰ একাউণ্টত মই 25,000 কৰি টকা দিম। ঠিক আছে, এতিয়া আমি ঝুমুৰ চাম। ঠিক আছে, একবাৰ আমি ঝুমুৰ চাম, তাৰপিছত আৰু আমাৰ ৰূপেশ গোৱালা আৰু এটা কথা কৈছে, 800খন বাগিচাত যাতে মাদল বা বাকী আমি কালচাৰেল কিনিব পাৰোঁ, সকলো বাগিচাতে এটা আমি সাংস্কৃতিক সংগ্ৰহ কৰিম আৰু সকলো বাগিচাতে আমি এক্সট্ৰা কৰি আৰু